যিমানবোৰ গছ দেখিছে এই গছবোৰ তেখেতে ৰোৱা হেমেনজিত বৰা আমাৰ গাঁৱৰ উদীয়মান যুৱক। এয়া এই যিমানবিলাক আমাৰ ৰাস্তাৰ কাণে কাণে যিমানবোৰ গছ দেখিছে বহুত যত্নৰে এই গছবিলাক তেওঁ ৰোপণ কৰিছে। চাওকচোন এই পথাৰৰ দিনত এজোপা নিম, যেতিয়া পথাৰলৈ মানুহ আহিব মাটি ৰুবলৈ, হাল বাবলৈ, তেতিয়া মানুহখিনিয়ে ইয়াতে বহি গছৰ ছাঁ লয়। নিম সকলো গছ তেওঁৰে ৰোৱা। এয়া কিমান ডাঙৰ গছ দেখিছেনে? ডালত পাত সৰিছে বাৰু। যিমান গছ দেখিছে ৰাস্তাৰ কাণে দুই কাণে তেখেতে ৰোৱা। নীৰৱ সাধক এজোপা কৰ্দৈ টেঙা, কিমান ধুনীয়াকৈ মানুহে বহিব পাৰিব। এয়া ছাঁ পৰি থাকে, ছাঁ পৰি থাকে ধৰক। এয়া ৰাস্তাৰ কাণে কাণে এয়া পুলি ৰুই আছে, এয়া পুলি ৰুইছে আৰু সিফালে দেখিছে এইয়া আঁতৰত এয়া পুলি তেওঁৱে ৰোৱা। এইয়া পুলি এয়া ৰুই থৈছে ৰাস্তাৰ কাণে কাণে। আৰু গছ নিম গছ পুলি, এইটো পুলি, এইটো এটা পুলি, এইটো এটা। মুঠতে ৰাস্তাৰ দুই কাষে যিমানবোৰ গছ গছনি আছে আমাৰ পথাৰত সকলোখিনি তেওঁৱে ৰোৱা। আপোনাৰ দেখাইছোঁ আমি যাদৱ পায়েং মহোদয়ক আমি চবেই চিনি পাওঁ। তেওঁ অৰণ্য মানৱ বুলি কয়। তেওঁ অকলে এখন অৰণ্য গঢ় দি তুলিছিল। ঠিক তেনেকৈ আমাৰ গাঁৱৰ এই ল'ৰাজনে হেমেনজিত, আমি ডাঙৰ ভাইটি বুলি কওঁ। তেওঁ এই গছবিলাক ৰাস্তাৰ কাণে কাণে ৰুইছে। ৰুই বহুত যত্ন হয়, পানী হয়, বানপানী হয়, বহুত পানী হয়। আমাৰ ইয়াত এটা বানপীড়িত অঞ্চল, ৰাস্তাৰ ওপৰেদি পানী বাগৰি যায় বাৰিষা দিনত। এজোপা গছ সেইজনে ৰুই দিছে। কিমান ছাঁ পৰি আছে, ছাঁতে মানুহ আহি বহি বহি। এয়া গছৰ গুটি লাগি আছে, গছৰ গুটি লাগি আছে। এজোপা আম পুলি, এজোপা এইখিনি কিমান গছ ৰুই আছে। এয়া জৰি গছ বুলি কওঁ আমি। এয়া পাত ফুলিছে আৰু বহাগ আহি গ'ল, এতিয়া পাত ফুলিছে। ইয়াতে পথাৰলৈ অহা মানুহ, হাললৈ অহা মানুহ, গৰখীয়া সকলো ইয়াতে বহে। পুখুৰী এটা আছে লগত। এজোপা ইমান সুন্দৰ ছাঁ পৰি আছে দেখিছেনে? ইয়াত আহি মানুহবোৰৰ ভাগৰ যোৱাহি, আবেলি বহু মানুহ ইয়াত আহি বহেহি। আঁতৰত আছে এই দুজোপা দেখিছেনে? এই দুজোপা তেওঁৱে ৰোৱা। ৰাস্তাৰ দুই কাণে এয়া এইখনে আমাৰ পথাৰ, বৃহৎ পথাৰ। এই বৃহৎ অঞ্চল এইটো। এই ৰাস্তাটো আছিল কচুৱালৈ যোৱা, কঠুৱা
লুটুমাৰী আমটেং বৈঠালাংচলৈ যোৱা ৰাস্তা সেইটো মেইন ৰাস্তা কামপুৰ বজাৰ এইখনে আমাৰ পথাৰ এইখনে আমাৰ গাঁওখন সেইখন আমাৰ গাঁওখন আমাৰ গাঁও এয়া এখন বৃহৎ এটা অঞ্চল বানপীড়িত অঞ্চল বানপানী হয় ধান বহু মানুহে ধান যোৱা বছৰ পাইছে বহু মানুহে ধানেই নাপায় এয়া চাওক আজি এজোপা বৃহৎ গছ এজোপা চাওক ইয়াৰ কিমান ধুনীয়াকৈ ছাঁ পৰি আছে ইয়াৰে মানুহ বহে পথাৰলৈ অহা মানুহ গাঁৱলৈ অহা মানুহ কাম কৰিবলৈ অহা মানুহ ইয়াতে বহে গৰখীয়াসকল বহে নমস্কাৰ মই আজি এটা ভিডিঅ' বনাবলৈ আহিছোঁ এনেকুৱা এজন মানুহ যিজন মানুহে কোনদিন প্ৰচাৰৰ পৰা সদায় আঁতৰত থাকে নীৰৱ সাধক তেওঁ আমাৰ গাঁৱৰে হেমেনজিৎ বৰা আমি ডাঙৰ ভাইটি বুলি মাতোঁ তেওঁৰ পৰা আমি তেওঁ সাক্ষাৎকাৰ এটা ল'ব বিচাৰিছিলোঁ বহুদিন চেষ্টা কৰি আজি তেওঁক পালোঁ এয়া আমাৰ মাজত হেমেনজিৎ বৰা উপস্থিত আছে তেওঁ গছৰ তলত আমি বহুতে জানো যাদৱ পায়েঙক আমি চিনি পাওঁ কিন্তু এই গাঁৱতো যে আমাৰ যাদৱ পায়েঙৰ দৰে লেখীয়া মানুহ আছে এই কথাটো সকলোৱে নাজানে কিছু প্ৰত্যেকটো অঞ্চলতে প্ৰতিটো হেৰিতে এটা এটা প্ৰতিভা আছে গতিকে মই তেওঁ এটা সাক্ষাৎকাৰ আজি বাণীবন্ধৰ ওপৰত ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ এতিয়া আমাৰ পথাৰৰ মাজত আমি এজোপা গছৰ তলত আমি আছোঁহি যিজোপা গছৰ তলত এই গছজোপাই নহয় এই ৰাস্তাৰ জুই কাষে যিমান গছ গছনি দেখিছে ইয়াত তেওঁৱে ৰোৱা আমাৰ এই বানপীড়িত অঞ্চল বানপানীয়ে মাৰি যায় তাৰপিছত তেওঁ চেষ্টা কৰি ইমান ডাঙৰ এই গছবিলাক দেখিছেনে এই গোটেই গছবিলাক তেওঁৱে ৰোৱা এই গছবিলাক যিমানবিলাক গছ দেখিছে ইয়াত তেওঁৱে ৰোৱা চাওকচোন ইয়াৰ গছ দেখিছে ইয়াৰ গছবিলাক তেওঁৱে ৰোৱা ৰাস্তাৰ কাণে আমাৰ যেতিয়া পথাৰলৈ মানুহ আহে আহি ৰ'দত আহি পেলাই জিৰণি লয় তেওঁ ইমান ডাঙৰ এটা উপকাৰ কৰিলে হয়তো বিভিন্ন দল সংগঠন আছে তেওঁলোকে হয়তো জানা নাই হয়তো জানিলে তেওঁক আহিব মাতিব তেওঁ অনুষ্ঠান এভাগ ৰাখিব গতিকে মই তেওঁক এবাৰ গামোচাৰে সম্বৰ্ধনা কৰিবলৈ আছোঁ এয়া আমাৰ ডাঙৰ ভাইটি আৰু আমি যাক হেমেনজিৎ বুলি কওঁ গাঁৱত সকলোৱে চিনি পায় ডাঙৰ ভাইটি বুলিয়ে চবেই চিনি পায় তেওঁক এয়া বহাগ বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনালোঁ নমস্কাৰ তেওঁৰ পৰা মই তেওঁ যিখিনি গছপুলি ৰুলে আজি মানুহবিলাক আহি পেলাই গছপুলি তলত আহি ৰৈ গৰমৰ দিনত হওক গৰু আহি পেলাই গৰু ৰখিবলৈ আহোঁতে গৰুচাইবিলাক ৰহি গতিকে আপুনি যে গছপুলিবিলাক ৰুলে কিহৰ কাৰণে কাৰ প্ৰশিক্ষণ ল'লে মই আপোনাৰ ধৰক যেতিয়া 2006 চনত এই খেতি পথাৰত নামিলোঁ বিষয়ে আপোনাৰ যেতিয়া আহি পেলাই দেখা পাওঁ যে ৰ'দত মানুহ থাকিব নোৱাৰে প্ৰখৰ ৰ'দ আপোনাৰ ছাতি এটা লৈ আহে বিলাই নাইকিয়া হয় মানুহ আৰু যেতিয়া আহাৰ পানী খেতিকক দিবলৈ আহে ৰাতিপুৱা সময়ত তেতিয়া যিসকল মহিলা আহে ল'ৰা ছোৱালী আহে বহুত কষ্ট হয় তেতিয়া মই ভাবিলোঁ নিজে হাতে কামে দেখিলোঁ বোলো নাই ইয়াত যদি ৰাস্তা কিনাৰে ইমান আহল বহল আমাৰ ঠাই আছে যদি ৰুব পাৰোঁ অকণমান আগলৈ আপুনি কৈ থাকক যদি ৰুব পাৰোঁ গছ গছনি তেতিয়া আপোনাৰ এসময়ত ডাঙৰ হ'ব মানুহে গছৰ ছাঁতে জীয়াব পাৰিব সেয়া ভাবিলোঁ গোটেই সেইমতে হাতে কামে লাগিলোঁ মনতে ভাবিলোঁ যে গছ গছনি যেতিয়া হ'ব তেতিয়া চৰাই চিৰিকটি আশ্ৰয় ল'ব চৰাই চিৰিকটি মাত শুনি মনটো ভাল লাগিব চৰাই চিৰিকটি ফল মূল খাব মানুহেও খাব পাৰিব সেই আশাই প্ৰথম ল'লোঁ আপোনাৰ সেই জৈ পুলিটো আহঁতগোট পুলিটো এই মহজোপা নিজে হৈছিলে কিন্তু মহে ভাঙি পেলাই একে নাইকিয়া কৰি পেলাই তেতিয়া মই আপোনাৰ বাঁহ সানি বেৰি দিলোঁ একে ডাঙৰ হোৱালৈকে বেৰি দিলোঁ একে ডাঙৰ বেৰি দিলোঁ তাৰপৰা ওচৰতে আপোনাৰ আজি কেইবছৰমান ঔটেঙা পুলিটো দিলোঁ বেৰি তাৰপৰা এনেকৈ আৰম্ভ কৰি তাকে ভাবিলোঁ বোলো নাই ওজন গছ এজোপা লগা যাওক সেইমতে ওজনজোপা গছজোপা লগালোঁ তাৰপৰা ভাবিলোঁ যে নাই মহানিম আৱশ্যক এনেকৈ 8জোপামান মহানিম লগালোঁ কৰ্দৈ পুলি লগালোঁ এতিয়া আপোনাৰ ধৰক যেতিয়া ভাল লাগিলে পৰিৱেশটো যে ডাঙৰ হৈ আহিলে সময়ত তাৰ তলত মানুহে আশ্ৰয় লয় খেতি কৰিবলৈ আহি পেলাই আৰু ইয়াতে আপোনাৰ ধৰক ইয়াত খেতি ছিজনত আপোনাৰ আহাৰ মুঠিও গ্ৰহণ কৰে ধান আপোনাৰ দাৱনীৰ সময়তো তেতিয়া মানুহে ঠাহ খাই থাকে আপোনাৰ দেখিছোঁ আমি পথাৰত আহিছিলোঁ মাজতে এই অনুপ্ৰেৰণাটো মই পালোঁ ধৰক আপোনাৰ শাস্ত্ৰ পঢ়ি পেলাই গম পাইছিলোঁ মানুহৰ মুখতো শুনো যে এক বৃক্ষ 10 পুত্ৰ সমান আপুনি গছ কিমান উপকাৰ আৰু তাৰমানে গছ থাকিলেহে মানুহ থাকিব মানুহৰ নাথাকিলেও গছ থাকিব কিন্তু গছৰ অবিহনে মানুহ এই পৃথিৱীত জীয়াই থাকিব নোৱাৰে এই অনুপ্ৰেৰণাটো পাই পেলাই আৰু এটা অনুপ্ৰেৰণা পালোঁ শৰ্মা তোষক যেতিয়া তেওঁ কাহিনী পালোঁ এসময়ত যেতিয়া হিংসা অৱস্থাত ত্যাগ কৰি অহিংসা ধৰ্ম তেওঁ গ্ৰহণ কৰিলে তেতিয়া তেওঁ আপোনাৰ বেলেগ ৰাইজৰ সুবিধাতে
গোটেই আপোনাৰ সুবিধা অনুযায়ী আলি বনালে, আলি কিনাৰে কিনাৰে বৃক্ষৰোপণ কৰিলে যাতে জীয়াব পাৰে, চিকিৎসালয়ত বিভিন্ন ধৰণৰ কাম কৰিলে। এতিয়া মই ভাবিলোঁ জীৱনত যদি জীয়াই থাকি এসময়ত পৃথিৱীলৈ আহিছোঁ, এদিন নহয় এদিন গুচি যাম, কিন্তু যদি ৰাইজৰ কাৰণে যদি কিবা এটা যদি কৰি যাব পাৰোঁ, ৰাইজ উপকৃত হ'ব। মই কিন্তু প্ৰচাৰৰ কাৰণে মই কোৱা নাছিলোঁ। আজি আপুনি মোক অনুৰোধ কৰি থকা দেখি মোৰ মনতে বেয়া লাগিলে, এই দাদাজনে মনতে বেয়া পাব বুলি আহি পেলাই মই মানে উপস্থিত মানে হ'লোঁ মানে। তাৰমানে সেইটো কাৰণে কৈছোঁ, আজি কি আপোনাৰ ঘৰৰ সন্মুখত আপোনাৰ যিটো ফিচাৰী আপুনি ৰখাইছে, তাৰ কাণত যিজোপা আপুনি বটগছ আছে, এই বটগছজোপা বেলেগ এজন মানুহ দেই, ধনুক বৰা, যিজন ভূপেন বৰাৰ দেউতাক। ধনুক বৰাক কোনেও চিনি নাপায়, ধনুক বৰাক চিনি নাপায়, কাৰণ তেওঁ বহুত দিনৰ আগতে এই পৃথিৱীৰ পৰা গুচি গ'ল। ভূপেন বৰাক চবেই চিনি পায়। ভূপেন বৰাৰ দেউতাকে ৰোৱা সেই গছজোপা কিমান মানুহ ৰখি থাকে। আজি ধনুক বৰা যিজন আমাৰ বাপ, তেওঁ গুচি গ'ল, তেওঁৰ নামটোতো নাথাকিলে, নাজানিলে। গতিকে আমি আপোনাৰ জৰিয়তে সেই ধনুক বৰাক বাপকো স্মৰণ কৰিছোঁ, কাৰণ তেওঁ সেই গছজোপা ৰুই দিলে, তেওঁ সেই ৰোৱাৰ গছজোপা আপোনাক প্ৰেৰণা দিলে, তেওঁ প্ৰেৰণা দিলে, কাৰণ তেওঁৰ নামটো ল'বই লাগিব। তেওঁ সেই গছজোপা ৰুইছে, আজিও সেই থিয় হৈ আছে। তেওঁ গুচি গ'ল, কিন্তু তেওঁ ৰোৱা গছজোপাৰ তলত বহুত মানুহে আহি মানে পথাৰলৈ অহা মানুহে জীয়া আছে, ভাত মুঠি খাইছে, ৰোৱনীয়ে দাৱনীয়ে তাতে গৈ বহি পেলাই ভাত মুঠি খাইছে, হয়নে? গতিকে মই সেইকাৰণে আপোনাক মাতি আনি পেলাই এইটোকে অনুষ্ঠানটো পাতিছোঁ। ইয়াৰ কোনো প্ৰচাৰৰ কাৰণে নহয়, বা মই কিবা ফেচবুকৰ পইচা পাম বা ইউটিউবত পইচা পাম বুলি নহয়, কিন্তু আপুনি আজি মই আছোঁ, অহাকালি আপুনি নাথাকিব পাৰে, ময়ো গুচি যাব পাৰোঁ। কিন্তু আমি এই অনুষ্ঠানভাগ এইকাৰণে পাতিছোঁ, যাতে আমাৰ কণ্ঠভাগ, আমাৰ কথাবিলাক যাতে বাণীবন্ধৰ ৰূপত থাকি যায়, যাতে আমাৰ প্ৰজন্ম, আমাৰ ভৱিষ্যতৰ ল'ৰা ছোৱালীয়ে যাতে এই গছজোপা কোনে, এতিয়া ধনুক বৰাই ৰোৱা গছজোপাৰ কথা নাজানে। আজি মই কথাটো কৈছোঁ, দুই এজন মানুহে জানে যে এইজোপা ভূপেনৰ দেউতাকে ৰুইছে বুলি। আজি কথাটো মই বাণীবন্ধ কৰি দিলোঁ, ভূপেনৰ দেউতাকে ৰোৱা গছজোপা তলত আমি জিৰণি লৈছিলোঁ। যেতিয়া এই গছজোপা আমি যেতিয়া সৰু হৈ আছিলে, এতিয়াহে ডাঙৰ হৈ আছে, লাহে লাহে ডাঙৰ হৈছে। কিমান 2000 কিমান চনৰ পৰা 2000 এই আপোনাৰ সেই বহুত তাৰ আগৰ পৰাই আছে, সৰুহে ডাঙৰ হৈছে। মই আপোনাৰ 2006 চনত খেতিপথাৰ নামিছোঁ, তেতিয়াৰ পৰাই আপোনাৰ গছজোপা দেখিছোঁ। তেতিয়া ভাবিলোঁ চাগে এজোপা সেই কিমানটোতহে আছে, এইপিনেও আহিব লাগে, এইপিনেও আৰু ৰুইছিলোঁ, কিন্তু বানপানীয়ে মাৰিলে আৰু মানুহে এইজোপা নিজে নিজে হোৱা, কিন্তু মই বেৰি দিছিলোঁ। মই দেখিছোঁ, মই পথাৰলৈ যেতিয়া মই আহোঁ, পথাৰলৈ, আমাৰ পথাৰ যিহেতু সেইফালে, আমি দেখোঁ যে আপুনি জেওৰা বাঁহ কিনি আনি জেওৰা মানে ইয়াৰ আপোনাৰ জালনা, জিমকি জাল, যিবিলাক মাছমৰীয়া জাল, সেই দি পেলাই আপুনি বেৰি দিয়ে। এইটো কাৰণে বেৰি দিয়ে সম্ভৱ গৰু ছাগলী কাৰণ এটা। এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেখেতকো ধন্যবাদ। তেখেতে আপোনাৰ ধৰি এই যে মাজতে অমৃত বৃক্ষ আলোচনা কৰিছিলে, কিন্তু পিছত পেপাৰ গম পালোঁ হাজাৰ হাজাৰ বৃক্ষ মৰিছে। কিন্তু আচলতে এই অনুষ্ঠানটো এনেকুৱা হ'ব লাগে, এটা ডিপাৰ্টমেণ্টেই থাকিব লাগে, বৃক্ষ ৰোপণ কৰা, আৰু যি ৰোপণ কৰে সেই কৰি উদগনি দিয়ে, তেওঁক দেখি যে আৰু পায় যাতে হাজাৰ যাদৱ পায়েঙৰ দৰে মানুহৰ যাতে সৃষ্টি হয়, যাতে আচলতে গছ পুলি তাত ৰুলেই নহ'ব, ৰোপণ কৰাৰ পিছত বেৰিব লাগিব। এনেকৈ বেৰিব লাগিব যাতে গৰু ছাগলীয়ে ঢুকি নাপায়, খাব নোৱাৰে, দেখিলেহে লোভ লাগে, মানুহ হওক জীৱ জন্তু হওক। গতিকে দেখা নাপাবৰ কাৰণে আপোনাৰ ধুনীয়াকৈ বেৰি দিবলৈ হয়, জিমকি জাল বা বস্তা, মই তেনেকৈয়ে বেৰিছিলোঁ। মই দেখিছোঁ তেনেকৈ আপোনাৰ বেৰি একে ডাঙৰ, এতিয়াও আপোনাৰ আমপুলি দুটা লগালোঁ, কিন্তু গৰুৱে নষ্ট কৰি পেলালে। এতিয়া মই জাল আনিবলৈ মানে পইচা নাই, এই সদ্যহতে মানে ধান বেচি সেই পাছত অলপ টকা পাওঁ, এই ধুনীয়াকৈ আপোনাৰ আনি পেলাই বেৰি দিম। এয়া চাওক, তেওঁ মুখে নিজেই স্বীকাৰ কৰিছে, মানে তেওঁ গছপুলিকেইটাক নিজৰ মানে সন্তানৰ নিচিনা প্ৰতিপালন কৰি আছে। এতিয়া গছপুলিকেইটা যাতে গৰুৱে ছাগলীয়ে নষ্ট কৰিব নোৱাৰে, বিনষ্ট কৰিব নোৱাৰে, তাৰ কাৰণে তেওঁ ধান বেছি হ'লেও মানে জিমকি জাল বাঁহ কিনি আনি গছকেইজোপা মানে বেৰি ৰাখিব। ইয়াতকৈ আৰু কি লাগে? গছপুলি দিছে, মুখ্যমন্ত্ৰীয়ে মহোদয়ে গছপুলি দিছে, বৃক্ষৰোপণ আঁচনি কৰিছিলে, সেইটো আমি আঁচনি ভাল, কিন্তু গছপুলিটো যদি ৰোপণ কৰি পেলাই যদি ৰক্ষণাবেক্ষণে নকৰে, তেতিয়াহ'লে সেই আঁচনিটো বুমেৰাং হৈছে। ইতিমধ্যে বুমেৰাং হৈছে বুলি বিভিন্ন বাতৰি কাকতত প্ৰচাৰ কৰিছে। মানে এমুঠিমান বাছিলে, এমুঠি সৰ্বাধিক হেৰি হ'ল, কিন্তু যদি ৰোপণ কৰি পেলাই যে মানুহখিনিয়ে, যিসকল মহিলাক দায়িত্ব দিছিলে, তেওঁলোকে যদি পূৰা বেৰণ প্ৰতিপালন যদি পালে, সেইটো বুলি ভাবিব লাগে মানুহে যে আমি নাথাকিলেও গছ থাকিব, গছৰ অবিহনে থাকিব নাথাকে। এতিয়া গছৰ উপকাৰ চাওক, আমাক ছাঁ দিলে, চৰাই চিৰিকটিক আশ্ৰয় দিলে, তাৰপিছত আপোনাৰ ফল মূল চৰাই চিৰিকটিও খালে, তাৰপিছত বিশেষকৈ অক্সিজেন যোগালে। আমি এই মানুহ ধুৰন্ধৰ জীৱ বুলি কৈছোঁ, কাৰণ মানুহক বিশ্বাস কৰিব নোৱাৰি, কিন্তু এনেকুৱা ধুৰন্ধৰ জীৱ আমি ধৰক জীয়াই থাকিবৰ কাৰণে গছে অক্সিজেন যোগালে, জলাশয়ৰ লগতে গছে যোগালে। আমি কাৰ্বন ডাই অক্সাইড গেছ এৰিয়াটো গছে গ্ৰহণ কৰিলোঁ, গছক আমি ইন্ধন হিচাপে ব্যৱহাৰ কৰোঁ। এসময়ত ইন্ধন হিচাপে যি ছাই ওলায়, সেই ছাইও বাচন ধৰে, কিন্তু আমাৰ এই নশ্বৰ দেহাটো দাঁতো মাজো পৰিষ্কাৰ কৰোঁ, কিন্তু আমাৰ নশ্বৰ দেহাটো কোনো কাম নাই। হিন্দুৱে মৰিলে সৎকাৰ কৰিব, খ্ৰীষ্টান মুছলমানে তেওঁলোক ঢুকালে কবৰ দিব, দেহাটো কোনো মূল্যহীন, কিন্তু গছৰ ইমানেই উপকাৰ বৰ্ণনা কৰি মানে শেষ কৰিব নোৱাৰি। গতিকে সেয়ে ভাবি পেলাই সকলোৱে কিন্তু তেনেকৈ আগবাঢ়ি আহে। কিছুমান শক্তি আছে, সামৰ্থ্য আছে, কিন্তু সময় উলিয়াব নোৱাৰে। তেওঁ নোৱাৰিলেও বেলেগকো যদি
কিবা সহায় কৰি পেলাই যদি দিব পাৰে হয়। তেতিয়া আমি প্ৰত্যেকখন গাঁও প্ৰত্যেকটো অঞ্চলত যেতিয়া জাকত জিলিকি উঠিব পৃথিৱীখন নাই বুলি আৰু হাজাৰ গুণ আপোনাৰ বাঢ়ি যাব এই প্ৰচেষ্টা যদি সকলোৰে নিশ্চয় ছাকচেছ হ'ব সফল হ'ব আৰু আপোনাৰ ধৰক মৈতাও আছে এই ৰাস্তা দেখিছেই নহয় ইয়াত আপোনাৰ মই আমাৰ মহানি মাও লগাম তাৰপৰা ঔটেঙা পুলিও আনি থৈছোঁ এই যিমান পাৰোঁ শক্তি সামৰ্থ্য অনুযায়ী পুলিবিলাক নিজৰ ঘৰতে নাই মই কিনি আনো এটা পুলি কিমান লয় এই আপোনাৰ মহানিমৰ কেতিয়াবা 20 টকা কেতিয়াবা 40 টকা সময় অনুযায়ী নাৰ্চাৰীৰ পৰা কিনি আনে নাৰ্চাৰীৰ পৰা আনো বেচিবলৈ আনে কামপুৰত আৰু তাৰপৰা আপোনাৰ আম পুলি পায় 100-150 টকা আপোনাৰ আম পুলি কেইটামান দেখিছোঁ আম পুলি কেইটামান দেখিছোঁ আৰু কেতিয়াবা ঘৰত কয় তই নিজৰ তাত ৰুব কিয় ৰুব লাগে তাৰ মই বোলো ঘৰতো ৰুইছোঁ আৰু যেতিয়া ল'ৰা ছোৱালীয়ে যেতিয়া ফল মূল যেতিয়া খাবলৈ পাব তেতিয়া পথাৰলৈ আহিব পথাৰ মাটি মুখটো জাগিব এই মাটি আমাৰ এই মাটিটো কেতিয়াও যাতে আমি যদি আনক নেবেচোঁ যাতে আমাৰ মাজতে যদি ৰখাব পাৰোঁ এই উদ্দেশ্য কেতিয়া আহিব পথাৰখন যেতিয়া শীতল পৰিৱেশ এটা হ'ব আহা যেতিয়া সুবিধা হ'ব তেতিয়া ভাল লাগিব এতিয়া এই গছ গছনি লগাই আমাৰ পথাৰলৈ অহা ৰাস্তাটো যদি এটা পিচ হয় মানে ধৰক আপোনাৰ চি চি ব্লকত ঢালাই পকা হয় তেতিয়াতো আপোনাৰ কথাই নাই তেতিয়া পথাৰ ঘৰত আপোনাৰ ধৰক গৰমত অসুবিধা ইয়াত আহি মানুহে গৰমৰ দিন আহিছে যিমান সিমানে কাৰেণ্টটো নাথাকিব কাৰেণ্ট নাথাকিলে যদি আমি মানুহখিনি ৰাস্তাটো যদি ভাল হয় ৰাস্তাটো ভাল হয় ইয়ালৈ গুচি আহিব যদি জিৰণি চোৱা হয় এই আপোনাৰ খেতিয়কৰ আতিকিল আৰু স্বাধীন খেতিয়কৰ নিচিনা স্বাধীন চেতিয়া আপোনাৰ একো নাই আগে আনন্দ না চৰকাৰ নীতি নিৰ্দেশনা মানিব লাগে না কোম্পানী নীতি নিৰ্দেশনা মানিব লাগে স্বাধীন চেতিয়া সময়মতে কৰিছোঁ সময়মতে খাইছোঁ বছ বিন্দাছ এনেকুৱা আপোনাৰ মোক যুৱকসকলেও অন্যান্য চাকৰি বাকৰি পিছক নাপালে আপোনাৰ ধৰক মনত উৎসাহ কেতিয়াও হেৰাব নালাগে যিকোনো কৰ্ম সহজ কৰ্ম যে আনৰ ক্ষতি নহয় যে তেনেকুৱা কৰ্ম যদি কৰি যায় তাৰ মাজতে যদি এনেকুৱা যদি জনহিতৰ কামো যদি কৰে এই ইয়াতকৈ আৰু কি লাগিছে চৰকাৰী যিখিনি কাম আপোনাৰ ধৰক ইচ্ছা কৰিছে কৰিবলৈ কিন্তু ছাকচেছ নহয় সেইবিলাক জনসাধাৰণৰ থ্ৰুদিয়ে সফল হ'ব গতিকে ভাবোঁ এনেকুৱা ধৰক আপোনাৰ আৰু মন আছে এনেকুৱা ধৰক যিমান পাৰোঁ জীয়াই থাকি দিম কৰিম ধৰক আপোনাৰ এনেকুৱা ভাবে যে সেউজীয়া পৰিৱেশটো যাতে বৰ্তাই ৰাখিব পাৰোঁ আপোনাক মই অনুৰোধ কৰিম আপুনি আম গছটো ৰুইছে হয় আপুনি পাৰিলে কঁঠাল গছ কেইটামান ৰুই দিব কঁঠাল মানে আপোনাৰ ৰুইছিলোঁ কিন্তু কঁঠাল কি বানপানীত মৰি যায় আৰু বানপীড়িত অঞ্চল যিহেতু কঁঠাল মৰি যায় ঔটেঙা নমৰে তাৰপৰা জুই গছ নপৰে অৰ্জুন তাৰপৰা মহানিম নেকি ভিডিঅ' এটা বনাইছিলোঁ এই অৰ্জুন গছ এতিয়া আপোনাৰ জীৱনত ভাবিছে কিন্তু কৰিমেই এই ইয়াতে যদি আপোনাৰ জিৰণি চোৱা যদি এসময়ত বনাব পৰা যায় পঞ্চায়তৰ প্ৰেছাৰ দিয়ে হওক আমাৰ ব্ৰহ্মপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক জ্যোতি গোস্বামী ডাঙৰ কৰিয়ে হওক দুটামান যদি জিৰণি চোৱা বনাব যিহেতু মই এতিয়া ইয়াতে অনুৰোধ কৰিছোঁ এই ভিডিঅ'ৰ জৰিয়তে যিহেতু আমি আগতে ৰহা সমষ্টিত আছিলোঁ এতিয়া বৰ্তমান আমি ব্ৰহ্মপুৰ সমষ্টিত পৰিলোঁ আৰু ব্ৰহ্মপুৰ সমষ্টিজন এতিয়া বিধায়ক বহুত যথেষ্ট কৰ্মদক্ষ বিধায়ক গতিকে তেওঁকো আমি এই ভিডিঅ'ৰ জৰিয়তে এটা অনুৰোধ জনাইছোঁ যাতে আমাৰ এই দক্ষিণ চাংচুকীৰ পৰা মহলুৰ হৈ আপোনাৰ খাবললৈকে খাবল আৰু মাগুমাৰী এইটো অঞ্চলত এটা ৰাস্তা আছে এই ৰাস্তাটো যাতে মানে অহা যোৱা যাতে সুচল ব্যৱস্থা কৰি দিয়ে পথাৰ ৰাস্তা যদি ভাল কৰি দিলে ভাল হ'ব আৰু 2 নম্বৰত এটা জিৰণি চৰা এটা হওক বা দুটা হওক 2-3টা জিৰণি চৰা যদি দিয়ে মানে পথাৰলৈ অহা মানে পঠুৱাসকল আৰু মানে যিসকল ৰোৱনী আহে সেইসকলৰ সুবিধা হ'ব তেওঁলোকে নহয় অৱসৰ বিনোদনৰ কাৰণে প্ৰাকৃতিক দৃশ্য চাই মনবিলাক বহুত পথাৰখনে বহুত এৰিয়াৰ পথাৰ ন এখন সেইটো এটা কামপুৰ ৰাস্তা কামপুৰৰ পৰা কামপুৰটো কচুৱাতলি বৈঠালাংচু কপিলী জলবিদ্যুৎ প্ৰকল্প এইফালে যায় অমৰাংচু জলবিদ্যুৎ প্ৰকল্প এইফালে যায় কপিলী জলবিদ্যুৎ প্ৰকল্প বুলি কৈ পেলাই ইয়াৰ পৰা কিমান দূৰ বৈঠালাংচু হেৰিলৈ আমাৰ কপিলী জলবিদ্যুৎ 20 কিলোমিটাৰমান হ'ব নেকি বেছি হ'লেও কম নহয় বৈঠালাংচুলৈ 20 কিলোমিটাৰ বৈঠালাংচুৰ পৰা কিছু দূৰ গতিকে এনেকুৱা সুন্দৰ পৰিৱেশ এটা আপোনাৰ যদি আৰু বৰ্তি থাকে এতিয়া আপোনাৰ বয়স কিমান মান হ'ল মোৰ হ'ল এতিয়া আপোনাৰ 45 পাৰ হ'ল হ'লেও বেছি বয়স হোৱা নাই হ'লেও তথাপিও যথেষ্ট হৈছে নাই বয়স অনুযায়ী মই কিমান গছ লগাব পৰা নাই আপোনাৰ মন আছে পুলিও আনি থৈছোঁ মহানি মানিয়ে থৈছিলোঁ কিন্তু মৰি থাকিলে আপোনাৰ ইয়াত বাঁহ চাহ কিনিব পৰা সময় নাছিলে অলপ অসুবিধা আছিলে এতিয়া ঔটেঙা এটা আনি থৈছোঁ আপোনাৰো আনিম এবাৰ আপোনাৰ এই ফ্ৰণ্টত আৰু লগাম মহানিম লগাম ঔটেঙা লগাম আহোঁতে ৰাস্তা দেখিছোঁ মই মহানিম বহু কেইজোপা ইতিমধ্যে ওখ হৈ গৈছে বানপানী মহানিম বা ঔটেঙা এইবিলাক মই আজি প্ৰথম শুনিলোঁ মানে মই নাজানো বহু মানুহে নাজানে চাগৈ ঔটেঙা বা তেঁতেলী বা অৰ্জুন গছ এই জাতীয় গছবিলাক মানে কি সেই নমৰে মই আপোনাৰ এজোপা শিলিখা লগাইছিলোঁ শিলিখাজোপা বাচিলে কিন্তু ভাইটোৱে কৰিলে কি এজোপা বৰগছো লগাই দিলে দুইজোপা মানে জজা হৈ গ'ল জজা দেখিছোঁ মই এজোপা শিলিখা লগাইছিলোঁ কিন্তু এই বৌ খেতি কৰোঁতে মানুহে খেৰ আছিলে জুই লগাই দিলে সেই গছজোপা মৰি থাকিলে তেওঁ লগাম আৰু লগাম জীয়াই থাকোঁ সুস্থ হৈ থাকোঁ আৰু আপোনাৰ লগাৰ ইচ্ছা আছে
শেষ বিন্দু ৰক্ত সজীৱ হৈ থকালৈকে কৰিয়ে থাকিম। ধন্যবাদ জনাইছোঁ আপোনাক। আজি মই মানে নিমন্ত্ৰণ কৰি বহুতবাৰ অনুৰোধ কৰিছোঁ, তাৰ বিনিময়ত আপুনি আহিছে। মানে সাক্ষাৎ লৈ এইকাৰণেই ল'লোঁ আৰু মানে কি এই গছকেইজোপা যুগে যুগে থাকি যাব, বহুদিন থাকি যাব। আপুনি মই গুচি যাম, কিন্তু এই ভিডিঅ'টো যিসকলে মানে আমাৰ ইউটিউবত বা ফেচবুকত চাৰ্চ কৰিব, তেতিয়া আমাৰ এই সাক্ষাৎকাৰটো সেইসকল আমাৰ যিসকল বাচ্চা উঠি আছে, সৰু সৰু ল'ৰা ছোৱালী, যিসকলে আমাক চিনি, আজি চুনুক বৰাক যেনেকৈ চিনি নাপায় পাব, ভূপেন বৰাক চিনি পায়, দেউতাকক চিনি নাপায়। আজি এই অনুষ্ঠানত যেনেকৈ মই এতিয়া কৈ আছোঁ, ঠিক তেনেকৈ আপোনাকো মোক চিনি নোপোৱা হৈ যাব। কিন্তু সেই সময়ত সেই যেতিয়া ভিডিঅ'টো চাব, সেইসকলে তেতিয়া স্মৰণ কৰিব, এইজন মানুহ আছিলে সেইজন মানুহ। কাৰ ঘৰ বোলে কুমুদ বৰা ল'ৰা। আপোনাৰ দেউতাটো মা আপোনাৰ আগতে কোনোবা থিয়েটাৰ আছিলে, আৰু মই আমাৰ ভাওনাবিলাকত মই আগতে দেখিছোঁ, তেওঁ অসুৰ যেতিয়া ওলায়, অসুৰৰ চিঞৰ মানে যিটো হাঁহি আৰ্তনাদ, সেইটো বৰ ধুনীয়াকৈ দিয়ে। মনত আছে তেওঁ পুতলা নাচত আছিল নে? নাই থিয়েটাৰ পাৰ্টি এটা আছিলে। কি থিয়েটাৰ আছিলে? তেখেতে কৈছিলে দেই, একে পুৰণা থিয়েটাৰ আপোনাৰ তাতে আছিলে আপোনাৰ। তাৰপৰা এসময়ত ঘৰলৈ গুচি অহাৰ পিছত নগ'ল আৰু। কিন্তু মই ভাওনা সভাত মই প্ৰায় থাকেই, মানে ৰাইজে আহ্বানত তেওঁ গৈ পেলাই সেই অসুৰৰ মানে সেই গৈ পেলাই আৰ্তনাদটো ইমান ধুনীয়াকৈ মানে কৰে, মাইকৰ চাউণ্ডটো য'লৈকে যায় সকলোৱে সেই টোপনি ভাঙি যায়, টোপনি ভাঙি যাব। যিটো আৰ্তনাদ বেলেগে হয়তো দিব পৰা নাই আজিলৈকে। ইয়াত বহুত প্ৰতিভা আছিলে আমাৰ গাঁৱত, কিন্তু প্ৰতিভাবিলাক ইতিমধ্যে নাইকিয়া হৈ গুচি গ'ল। আপোনাৰ পূৰ্ণিমা বাইদেউ আছিলে, অসুৰ নাছিলে, পূৰ্ণিমা বাইদেউ ইতিমধ্যে গুচি গ'ল। প্ৰত্যেকখন গাঁৱতে প্ৰত্যেকখন ঠাইতে আপোনাৰ থাকে, গাঁও বুলি নহয় চহৰ বুলি থাকে, এটা কাম কৰা মানসিকতা, অভিনয় কৰা মানসিকতা এটা লাগে। সেইটো যদি সকলোৱে যদি থাকে, তেতিয়া এনেই সুন্দৰ। আৰু এটা আপোনাৰ পৃথিৱীলৈ আমি আহিছোঁ, এদিন নহয় এদিন যামগৈ। তেতিয়া এনেকুৱা কিছুমান কৰ্ম কৰিব লাগে, ভাল কৰ্ম বিশেষকৈ, তেতিয়া আনৰ অন্তৰত আঘাত নালাগে। যি ধৰ্মই হওক, যি সম্প্ৰদায় হওক, আনৰ আঘাত নালাগে। সকলোৱে যে মিলা প্ৰীতি, আমি অসমত, আমি দেশত যেতিয়া থাকিব পাৰোঁ, পৃথিৱীখনত যাতে আমি মিলা প্ৰীতিৰে থাকিব পাৰোঁ, আৰু লগতে এই জনহিত কৰ্মবিলাক ব্যক্তি পৰ্যায়তে হওক, চৰকাৰ পৰ্যায়ত সকলোৱে যদি কৰি যায় শক্তি সামৰ্থ্য অনুযায়ী, তেতিয়া আপোনাৰ ধৰক থাকি এনেই ভাল লাগে। আৰু দুদিনীয়া জীৱনত থাকোঁতে আমি দুদিনীয়া সেইকাৰণে আহিছোঁ, গতিকে শান্তি প্ৰীতিয়ে থাকিব লাগে, আৰু আনন্দমনে থাকিব লাগে। বছ এইটো এজন আনন্দমনে থাকিব লাগে, তেতিয়া আপোনাৰ ধৰক থাকিয়ে মানে এটা জীয়াই থকা মাদকতা থাকে। কাৰণ এতিয়া আপুনি ভাবি চাওক, আপোনাৰ গাঁৱত আমাৰ দক্ষিণ চাংচিকি মিলাই যিখন ডাঙৰ বৃহৎ অঞ্চল, এই অঞ্চলত এতিয়া এজন মানুহে বয়সীয়াল মানুহ আছে, কোনা গোহাঁই বাবু। এতিয়াও মাজতে মই এটা ভিডিঅ' বনাইছোঁ মোৰ ঘৰলৈ নি পেলাই, এতিয়াও এই 92 চলি আছে। তেওঁ এতিয়াও কীৰ্তন পুথিভাগ পঢ়িব পৰা হয়, চকু এতিয়াও ভাল। কিন্তু আমি মোবাইল চাই আমাৰ চকু গ'ল, টিভি চাই মোবাইল চাই আমাৰ চকু শেষ। কিন্তু তেওঁ এতিয়াও বাতৰি কাকতখন ধুনীয়াকৈ পঢ়ি থাকে আমাৰ ঘৰত গৈ পেলাই। এতিয়াও মই অনুষ্ঠান এভাগ পাতিছোঁ, মানে কীৰ্তনৰ সুৰটো তেওঁ বাদে বেলেগৰ নাই। আজি বহুত মানুহে কীৰ্তন পুথি পঢ়ি আছে, ভাগৱত পঢ়ি আছে, কিন্তু প্ৰকৃততে কীৰ্তনৰ যিটো সুৰ, এই সুৰটো একমাত্ৰ কৰোণা গোহাঁই বাপৰ তাতহে আছিলে। আৰু সেইটো মোক ঘন বৰুৱা, গুণকাকতি বাপৰ দৰে বিভিন্নজনে মোক ফোনযোগে অনুৰোধ কৰিছিলে, যেতিয়া তেওঁ এটা মানে সাক্ষাৎকাৰ প্ৰচাৰ কৰিছিলোঁ মোৰ মানে ফেচবুক আৰু ইউটিউবৰ জৰিয়তে। সেই অনুৰোধটো সুৰক্ষা কৰি মোৰ ঘৰতে অনুষ্ঠানভাগ পাতিছিলোঁ, যে তেওঁক মাতি আনি পেলাই মানে তেওঁ সুৰভাগ, তেওঁ যিটো কীৰ্তনৰ সুৰটো যাতে আমি ৰাখি থওঁ, কাৰণ এই সুৰটো আৰু নাপাম তেওঁ গুচি গ'লে। সুৰ কীৰ্তন পুথি পঢ়ি আছে, কিন্তু পঢ়ি থাকিলেও মানে কীৰ্তনৰ যিটো প্ৰকৃত সুৰ, সেই সুৰটো নাই। তাৰমানে সেই সুৰটো হেৰাই যোৱা সুৰটো মই বাণীবন্ধ কৰি ৰূপত ৰাখি থৈছোঁ। আৰু আজিও আপোনাক এইকাৰণেই ৰাখি থ'লোঁ, যাতে ভৱিষ্যতৰ প্ৰজন্ম, আমাৰ নাতি পুতি যিসকল হ'ব, আপোনাৰ ল'ৰা ছোৱালী আছে, আপোনাৰ ল'ৰা ছোৱালীয়ে যেতিয়া বিয়া পাতিব, সেইসকলেও এই গছকেইডালৰ কথা আহিব, গছজোপাৰ তলত বহিব, কিন্তু এদিন সুধিব, কোনোবাই কাৰোবাক সুধিব যে এই গছজোপা কিন্তু তোমাৰ কাকাই ৰোৱা। তোমাৰ নাতিজনীয়ে সুধিব, কোনোবাই কৈ দিব যে তোমাৰ নাতিয়ে কাকা যে আছিলে যে এই হেমেনজিত, আমি ডাঙৰ ভাইটি বুলি কৈছিলোঁ, তেনেকৈ তেওঁলোকে কৰিব। এই ক্ষেত্ৰত কিন্তু এটা কথা, এই গছ পুলিৰ ক্ষেত্ৰতে আপোনাৰ ৰাইজৰ সহায় আছে। এতিয়া তেওঁলোক পথাৰলৈ আহে, আপোনাৰ যিসকল আহে, এই গৰু ছাগলী দেখিলে খেদি দিয়ে, আহিলে দিয়ে আপোনাৰ। তাৰ বাহিৰেতো সৰ্বাধিক আপোনাৰ ব্যক্তিগত প্ৰচেষ্টা, কিন্তু ৰাইজৰ এইটোৱে ভাল লাগে, দেখিলে কৰিলে খেদি কৰি দিয়ে আপোনাৰ। তেতিয়াতো পুলিতে ঠন ধৰি উঠে, তেতিয়া ভাল লাগে আৰু। এতিয়া কোনো বেয়ান কাম নাই, নিজে আপোনাৰ থিয় দিব পৰা ডাঙৰ হ'ল। এতিয়া যিকেইজোপা বেৰি থৈছোঁ, এসময়ত আপোনাৰ তেওঁলোকৰ যেতিয়া গৰু ছাগলীয়ে ক্ষতি কৰিব নোৱাৰে, তেওঁলোকৰ আপোনাৰ গছজোপা যেতিয়া বৃহৎ এটা ডাঙৰ এৰিয়াত আগুৰি ধৰিব, শীতল পৰিৱেশ এটা আহিব, তেতিয়াতো চিন্তাই নাই আপোনাৰ। গোটেই সকলোৰে অনুৰোধ পায়, যদি শক্তি সামৰ্থ্য অনুযায়ী আপোনাক ঘৰৰ পৰ্যায়তে হওক, ৰাজহুৱা ঠাইতে হওক, ৰোপণ, বেৰণ আৰু প্ৰতিপালন মিনিমাম 3-4 বছৰ কৰিবই লাগিব, বেছি হ'লেও কম নহয়। যদি কৰে তেতিয়াহ'লে সুন্দৰ। ঠিক আছে, মই এই অনুষ্ঠানভাগ ইমানতে মই সামৰিব বিচাৰিছোঁ। কৃষ্ণ। কথা হ'ল, মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া, আপুনি যদি দেখি আছে আমাৰ এই অনুষ্ঠানভাগটো, তেতিয়াহ'লে আপোনালৈ এটাই অনুৰোধ,
প্ৰতিখন গাঁৱতে এনেকুৱা বহুত অৰণ্য মানৱ আছে যিসকলে নীৰৱে গছপুলি ৰাস্তা কাণে কাণে ৰুই আছে। আপুনি সেইসকলক আপুনি এখন আঁচনি দিয়ক, যিটো আপুনি বৃক্ষৰোপণ আঁচনি এটা কৰিছিলে, সেই আঁচনিখনত তেওঁলোকক অন্তৰ্ভুক্ত কৰি লওক। তেওঁলোকক এটা পাৰিশ্ৰমিক দিয়ক আৰু তেওঁলোকে সেই কামটো নীৰৱে কৰি যাব। কাৰণ তেওঁলোকে বিনামূলীয়াকৈ আজি এই অনুষ্ঠান এই ভাগ কৰি আছে, ইমান ডাঙৰ ডাঙৰ গছ পুলি হৈ গ'ল। গতিকে তেওঁলোকে যদি এটা পাৰিশ্ৰমিক পায়, তেওঁলোকে পাৰিশ্ৰমিক পাবৰ কাৰণে তেওঁলোকে এই অনুষ্ঠান ভাগ এই গছপুলি ৰোৱা নাই। কিন্তু মইহে আৰু আপোনালোকক অনুৰোধ জনাইছোঁ, কাৰণ পাৰিশ্ৰমিক এটা দিলে তেওঁলোকে এটা মানে উৎসাহ পাব, উদগনি পাব। গতিকে আপুনি উদগনি বঁটা এটা দিয়ক, তেওঁলোকক মাতি নিয়ক। আপুনি আপোনাৰ হাতে এখন গামোচা পিন্ধাই আপুনি এটা প্ৰেৰণা দিব, তেতিয়া তেওঁলোকে আৰু কাম কৰিবলৈ এটা সাহস পাব। ইয়াকে কৈ আজি এই অনুষ্ঠান ভাগ মই সামৰি মাৰিছোঁ। কৃষ্ণ।